ভগৱন্ত কৃষ্ণই কৈ আছে বদতি মাধৱ ব্ৰাহ্মণৰ কৰে ধৰি সুখে কি আখিলা সুখী আমাৰ নগৰী ব্ৰহ্মচাৰী হুয়া বেদ পঢ়িলা গুৰুত দিলাহা দক্ষিণা শাস্ত্ৰ জানিলা বদতিটো বুজি নাপাব জেঠি জানা না বদতি কোৱা বদতি মানে ক তুমি তো ইমান দূৰ আহিলা তোমাৰ তো বাটত তো কোনো অসুবিধা হোৱা নাই না কোনোবা ডিষ্টাৰ্ব দিছি না কিবা কষ্ট হৈছি আৰু আমি যে গুৰু গৃহত এই বেদবিলাক পঢ়িলোঁ সৰ্বশাস্ত্ৰ আমি শিকিলোঁ সেইবিলাক মনত আছে নে নাই আবে কণ ধৰ্ম কত মাৰ মনে লৈ আপুনি ধৰ্মজ্ঞ তুমি মহাহুহ নয় গৃহস্থ ধৰ্মক কিবা তোমাৰ উৎসাহ কৰিলা সদৃশী কিবা কন্যাক উৎসাহ তুমি আমিতো ধৰ্মৰ কথা বহুত শিকলোঁ তুমি কোনটো ধৰ্মত আছ তুমি গৃহস্থৰ ধৰ্ম তুমি লৈছ না নাই সুন্দৰী তুমি কন্যা বিবাহ পাতছ না নাই গোটেই ঘটনাখিনি সুধছি তাৰমানে পঢ়া সময়খিনিক লগ আছিল তাৰপিছত এৰা এৰি হৈছে মাজৰ কথাখিনি নাইছিলে এতিয়া সংহাৰী হ'ল না নাই কি কৰি আছে আমাৰ কন্যা বহুদিন লগ পালি বইনী তই কি কৰি আছা ইমান দিন লাগ পা নাই চলি পলি কি ঘৰৰ অৱস্থা কি জানে সাধাৰণ ব্যক্তি হৈ সুধি আছে গৃহস্থৰ চিহ্ন কিছু নেদেখো টমাট নাহি কিছু দশ সখী অহিও মাত বিবাহ কৰিবে প্ৰতি মৰ অনুমতি কিন্তু নিৰন্তৰে মত কৰিবা ভকতি যে তোমাক কিন্তু গৃহস্থৰ চিহ্ন একো নেদেখো তুমি যেনেকৈ আছ তুমি ব্ৰহ্মচাৰী যেন লাগে তোমাৰ ব্ৰহ্মচাৰীবিলাক মানে একো নিবিচাৰে বস্ত্ৰও নিপিন্ধে একেবাৰে ঘূৰি ফুৰে মায়া ত্যাগ কৰি তোমাক সেনে লাগে কিন্তু মোৰ সন্মতি গৃহস্থ ধৰ্ম কৰবা লাগে এইটো মোৰ সন্মত তাত কোনো দোষ নাই তুমি ক কথাবিলাক কিন্তু এটা কথা গৃহস্থী ধৰ্মত সোমবা বিবাহ কৰবা কিন্তু ভক্তিটো নেৰবা ভক্তি এলি কাম নহ'ব ভক্তি থাকলে চব সিদ্ধি জনবলা নাৰী সংগ নিন্দি আশা আগে কেন মতে বলা বিয়া কৰিবা লাগে যিহেতু নিন্দহু তাক নিস্তে শুনিয়ক নাৰী সংগ পায়া মোহে নভজয় মোক পূৰ্বতে কৃষ্ণ হাক দিছি নাৰীৰ সংগটো খুব ভয়া নাৰী কলিৰ লগত তুলনা দিছিল নাৰী হৈছে কলি 4টা য'ত নাৰী লগ লাগে তাতে কাজিয়া হয় এই বইনী অমুকৰ কথাটো কেনেকৈ কৈছি অমুকৰ সেই হৈছে নকবি এই হৈছে কলি পূৰ্বতে হাক দিছে ভগৱন্ত প্ৰভুৱে নাৰীৰ সংগত বেছিকৈ থাকলি ধৰ্ম নষ্ট হয়
আৰু তুমি ইটা কৈছ মই ইটা ক'লো আৰু বিয়া মানে কৰবও লাগে নিজে প্ৰশ্ন কৰছি কিন্তু নাৰীৰ সংগ পালি বহুতে পাঢ়ি যায় মোক ভক্তি বাঢ়ি যায় ঈশ্বৰক চিন্তা কৰিব পাঢ়ি যায় ভগৱানক নহজে নাৰী সংগত থাকি ঈশ্বৰক চিন্তা কৰিব তেতিয়া দোষ নাই এই নাৰী সংগৰ পৰা এইটো পৰিত্ৰাণ দিয়া উপায় ক'ব শ্ৰৱণ কীৰ্তনে যেবে ভজয় আমাক নাৰী সংগ দোষে সখী কি কৰিবে তাক এতেকে জানিল তুমি পৰম ভকত নৰহে তোমাৰ মন সদায় গৃহত শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম যাই আচৰণ কৰি নাৰীৰ সংগই তাহাক চুবা নৰে একো কৰবা নৰে সকলোকে কনাই দেই সকল নাৰীকে ইয়াতে কনাই তাতেও ভাগ আছে সকল ভকতে ভকত নহয় সকল পুৰুষে ভকত নহয় তাৰো ভাগ আছে আৰু সেইকাৰণে ভগৱন্ত প্ৰভুৰ গুণনাম কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিলি সমস্ত পাপ কাটা যায় চব দোষৰ পৰাই মুক্তি পায় আৰু সেইকাৰণে বিপ্ৰ দামোদৰ ঋষি পৰম ভকত তেওঁৰ গৃহত মনোযোগ নাই ধন সম্পত্তিত আশা লালসা এইবিলাক তেওঁৰ নাই যিজন প্ৰকৃত ভকত এই ভকতৰ চিহ্ন এতেই যিজন একান্ত ভকত ভক্তেনী তেওঁলোকে এই ঘৰ দুৱাৰ টকা পইচাকে নাথাকে তেওঁলোকে কি থাকিব নাম গুণ এই অমুকত ভাগৱত হ'ব ভৰিখন দাঙি থাকিব লাগে অমুকত নাম হ'ব ভৰিখন দাঙবা লাগিব শুনাৰ লগে লগে মনটো উৎসাহ আহিব লাগিব ফূৰ্তি আহিব লাগিব অমুকত নাম আছে খালি সেয়েহে ভক্তি তই যদি এই নাম আছে নাযাম ৰ এই বেংকত যাব লাগে অলপ পইচা মোক ল'ব লাগে বাজাৰখনত কৰিব লাগে ধানৰ বস্তাটো লৈ যায় তাক ভকত নকৰে ঈশ্বৰৰ নাম ল'বা দিছি নাম ল'বা লাগিব কিন্তু এতেহে যত্ন কৰিব লাগিব কৃষ্ণ কথা শুনাত যত্ন কৰিব লাগিব বাকীবিলাক মায়া তেওঁৰ চৰণত শৰণ ললি তেওঁ গত লুকিয়ে দিব যি কৰিব লাগে তেওঁ কৰি দিব কিন্তু আমি যদি এওক পাৰি সেয়া যদি মনোযোগ দিওঁ কাম নহয় তেওঁ দিব এটা উপায় কৰি দিব কামে হত কৰিবে না পাৰে তো যুচিত্ত ধন কলা গিয়া কিছু নকৰা ইংগিত পণ্ডিতৰ হুৱে সখী এহিকে উচিত তুমি হেন শুদ্ধ হিত মহত বিদিত এই পণ্ডিত যিবিলাকে জানে সেইবিলাকে সেইবিলাকত আশা নকৰে এই বিপ্ৰ দামোদৰে জানে এইবিলাক সেইকাৰণে তেওঁ ধনী হ'ব পৰা নাই আশা নাই আশা নাই তেওঁ সেই তাতে শান্তি ঈশ্বৰক চিন্তা কৰি আনন্দ পাই আছে কামে হত কৰিবাক নাপাৰয় যেবে গৃহ ধৰ্ম কেখে কেনে আচাৰিবে তেবে হেন শংকা সখী নেদেখিব কদাচিত মহাজন গৃহ ধৰ্ম কৰন্ত বিহিত গৃহস্থ ধৰ্মটোৱে উত্তম ধৰ্ম বুলি কৈছে জিত মহাজন হয় মহত ভকত মহৰ কথাত যাৰ চিত্ত উন্নমত তা সম্বাৰ চিত্ত হত নুহি বিষয়ত এখম্বেয় কৰয় কৰ্ম শুনা যেন মত
যিটো মহাজনে ভগৱন্ত কৃষ্ণক খোজে ভকত, সেইজনৰ কৃষ্ণ কথা দে চিত্ৰটো থাকিব। এতিয়া আমাৰ চিত্ৰটো ধন সম্পত্তি, কিন্তু যিজন প্ৰকৃত ভকত ভক্তেনী তেওঁলোকৰ চিন্তাটো চিত্ৰটো থাকিব কৃষ্ণ নামৰ কীৰ্তনত। কৰ্মত তাকো কিন্তু সেইটোহে গৃহাশ্ৰম ধৰ্ম, মূলটো ঈশ্বৰৰ। সেইটো গৃহ ধৰ্ম। এই কথাখিনি গৃহ কৰ্ম কৰি যেতিয়া ঈশ্বৰক চিন্তা কৰবা সেইটো গৃহ ধৰ্ম। সদৃশ সুন্দৰী চাহি বিয়া কৰে নাৰী, পিন্ধে গন্ধ চন্দনব সনলাস কৰি, পুত্ৰ দুহি তাক তাক কৰয় যদি বিবাহ, সৰ্বক্ষণে নেৰে কৃষ্ণ কথাৰ উৎসাহ। কৃষ্ণ কথা এৰবা নালাগে। বিয়া কৰ, তেওঁৰ ল'ৰা ছোৱালীকো বিয়া পাতি দিয়ক, সুন্দৰীয়ে নাৰী পাতক, কিন্তু কৃষ্ণৰ গুণনাম কীৰ্তন কৰি থাকিব লাগিব গৃহত। শুদ্ধ ভকতজনে হেলা কৰিও ঈশ্বৰৰ নাম ল'ব লাগিব। ল'ব। আমি যদি নামেই নলওঁ, পুৱা গধূলিটো ঈশ্বৰক চিন্তাই নকৰোঁ, সেইটো কি হ'ব? ধৰ্ম নষ্ট। গৃহ ধৰ্ম গুচি কিবা ধৰ্মহে হ'ব। কৰে যাগ যজ্ঞ গংগা স্নান দান ব্ৰত, পূজে জাতি মিত্ৰ কভি কুক অভ্যাগত, অস্থি ঘৰা ডলা বিমানতে কৰে ৰতি, তথাপি হৃদয়ে নেৰে মহৰ ভকতি। যদি যাগ যজ্ঞ যদি গংগাত গাও ধুৱে তীৰ্থব্ৰতে কৰে, এই ধৰ্মবিলাকৰ কথা কৈছোঁ, ভিক্ষুক মিত্ৰ সমস্ত কৰি কৰিলেও কিন্তু হৃদয়ত কৃষ্ণক চিন্তা কৰিব। বিমানত আকাশত গেলিও ঈশ্বৰক চিন্তা কৰিব লাগে, সোণাৰ বিচনাত বহিলেও ঈশ্বৰক চিন্তা কৰিব লাগে। আৰু যদি নকৰা এইটো অন্যায়, এইটো পাপ। আজি বোলে ভালকৈ এসাঁজ খাম ৰ, ঈশ্বৰক চিন্তা কৰিব লাগে খাৱাৰ আগত, নকৰিলে সেইটো অন্যায়, সেইটো বয়াত পৰি গেল। সেই কথাখিনি কৈ আছে। যাৰ চিত্ত কামে হত কৰিবে নাপাৰে, জন বোলা তেখম্বে কি খক কৰ্ম কৰে, তাহাৰ দৃষ্টান্ত কহ শুনা সখী নিষ্ট, মই যেন পৰম ঈশ্বৰ দেৱ কৃষ্ণ। যাৰ চিত্ৰটো যদি আমি কামত থাকে, ঈশ্বৰক নাভাবে, সেইসকল ব্যক্তিৰ কি হ'ব এই ক'ব। কিছুৱে কৰ্ম কমৰ নাহি অধিকাৰ, তব দেখা পৰলোকে বেদ ব্যৱহাৰ, এহি মতে মহাজনে কৰে নানা কৰ্ম, প্ৰকৃতি লকত প্ৰৱৰ্তাইবে নিজ ধৰ্ম। ভগৱন্ত প্ৰভুৱে কিছুমান কৰ্ম কৰি গৈছে, ভাল বয়াটো দেখাই দিছে, বয়াটোও কৰিছে, কিছুমান ভালটোও কৰিছে, তাৰে কোনটো ল'বা লাগে সেই কথাখিনি ক'ব। নিজৰ ধৰ্ম প্ৰচাৰ কৰিছে। এতে কেশে প্ৰাণ সখী পুছিল স্নেহে, কমন সুন্দৰী বিয়া কৰি আছা গৃহে, কোমৰাকী সখীয়াৰ পুছ মহা স্নেহে, তুমি আমি যিমতে পঢ়িল গুৰু
গৃহে তুমি এতিয়া ক তুমি সুন্দৰী বিয়া কৰিছা না নাই তুমি নাৰীৰ সংগ লৈছ না নাই গৃহস্থ ধৰ্ম কৰছ না নাই ইতা আমি সুমৰণ কৰিম এই সৰু কালত যাম এই যি গুৰু আশ্ৰমত যে আমি পঢ়িছোঁ গুৰু গৃহত সেই কথা আমি আলোচনা এইখিনিতে থাক এইখিনি পিছত আলোচনা কৰিম এতিয়া সৰু কালত যাম আমি দুটা লগ হ'লে স্কুলৰ আদিৰ কথা ওলো বিপ্ৰ দামোদৰক লগ পাই আদিৰ কথা হৈছে একদম একে কঠে বখিয়া পঢ়িল দুয়োজনে একে বাখে আছিল বনছিল ৰংগমনে উঠে দান্তে নালাগিল নাছিল বিবাদ তাক সুমৰণতে আজি উপজে আহ্লাদ তাতে উঠে আমি এখন কোঠতে বৈছিলোঁ এখন মানে বস্তাতে বৈছিল একেলগে পঢ়িছিল দাঁতে উঠেও লাগা নাছিল আজিকালি চলি কাইজা উঠে মাৰামাৰি লাগিছে আজিকালি আৰু বহুত ডেগল লৈও যায় স্কুলত সিদিনা এটা নিউজত পাইছোঁ এটা চলিৰ গল তামচা তামচি কৰোঁতে গলতটো লাগি গ'ল আশ্ৰা হত্যা কৰা বুলি জেলত থৈ দিছে আৰু ভুল নাই ভুলতে এখন এই চুৰি গৈছিল এইটো এখন কি আছে চাউল দিয়ে সেই কৰোঁতে লাগি গ'ল বিপৰীতটো হৈ গ'ল আজিকালি চলিতো বাগ্ৰ বাগৰি লাগি কিন্তু মৰা নাই বাচিছি তাতে উঠে মানে তৰ্ক বিতৰ্ক কামাৰ পৰে সেইটো লগা নাই কিমান মৰম কিমান মিত্ৰ আছিল গুৰু ত অপৰ কোন বন্ধু আছে আৰু জাত তত্ত্ব জ্ঞান পাই ভৱতৰিবাৰ তিনিজন মহাগুৰু সংহাৰী লকৰ জ্ঞান দাতা গুৰু আতি শ্ৰেষ্ঠ যিয়ে জ্ঞান দিয়ে তেওঁ হৈছে চবচে ডাঙৰ জাত হন্তে উপজয় ইত সংহাৰত জন্মদাতা পিতৃ পূজ্য গুৰু প্ৰথম পিতা মাতা হৈছে আদি গুৰু দ্বিতীয় গুৰু আৰু জানা দ্বিজবৰ যজ্ঞ সূত্ৰ দিয়া পন্থ দেখাইবে তৃতীয়তে হৈছে এই দীক্ষা এ বন্ধু গুৰুৰ নিচিনা বন্ধু নাই নাই গুৰুৰ নিচিনা মিত্ৰ নাই গুৰুৱে ভগৱান ভগৱান বুলি ভাবো আৰু এই গুৰুৰ ভিতৰত গুৰু তিনিটা প্ৰথম হৈছে জ্ঞানদাতাৰ কথা কৈছে শিক্ষা যি দিয়ে আমাৰ শিক্ষা দিয়াটো তেওঁ হৈছে শ্ৰেষ্ঠ গুৰু তেওঁ ডাঙৰ তাৰে পিছত পিতা মাতা হৈছে প্ৰথম গুৰু প্ৰথম আমাক জন্ম দিছে পিতা মাতাই আৰু দীক্ষা গুৰু খোৱা লোৱা আচাৰ ব্যৱহাৰ প্ৰথম পিতৃ মাতৃ আমাক গুৰু শিকাইছে প্ৰথম গুৰু হৈছে পিতৃ মাতৃ আৰু দ্বিতীয় গুৰু ব্ৰাহ্মণসকলক কৈছে যিসকলে যজ্ঞ কৰি বেদ পন্থ এইবিলাক মানে অলপ ভুল অলপ দুখী এই যে দ্বিজ বুলি যে কৈছি দ্বিজ বুলি ক'ৰ ল'বলৈ তুমি সেই ব্ৰাহ্মণক গৈছ নহয় কি কৈছে এই যি দামোদৰ বিপ্ৰ তেওঁক কৈছিল হে দ্বিজ এনেহেন ইংগিতত কৈছিল তাৰমানে যে দীক্ষা গুৰু হৈছে তাৰমানে আমাক ভগৱানক ইয়াতে কৈছে কি দ্বিতীয় গুৰু আৰু জানা দ্বিজবৰ
তাৰলৈ আছে যজ্ঞসূত্ৰ দিয়া পন্থ দেখাইবে বেদ দেখাইবে বেদ এই বেদৰ যি কৰ্মবিলাক বেদৰ কৰ্ম দেখৈ তেওঁ হৈছে মানে ব্ৰাহ্মণ মানে ব্ৰাহ্মণে ব্ৰাহ্মণ হ'ব পাৰে সেই সময়ত ব্ৰাহ্মণ হ'ব পাৰে ব্ৰাহ্মণে দ্বিজ বুলি কৈছে না হে ব্ৰাহ্মণে তাৰমানে আচলতে বেদবিলাকৰ অধিকাৰী হৈছে ব্ৰাহ্মণসকল আমাৰ শূদ্ৰক দিয়া নাই সেইকাৰণে দ্বিজ বুলি কৈছে যে সেইকাৰণে আমাৰ পূজা পাতল আমাৰ দ্বাৰাই নহয় বেদ কৰ্ম যিটো হৈছে ব্ৰাহ্মণক অধিকাৰী হৈছে বেদৰ সেইকাৰণে বেদ পঢ়িবা শূদ্ৰই নাপায় শূদ্ৰই বেদ পঢ়িব নাপায় এতিয়া শংকৰ গুৰু আনটো কায়স্থ ব্ৰাহ্মণটো নহয় আমিতো তেওঁলোক সেইকাৰণে বেদটো বাদ দিছে বেদ কৰ্মটো বাদ দিছে এতিয়া কিন্তু এইটোৱে কৈছে ব্ৰাহ্মণসকলকে কৈছে বেদৰ পন্থ দেখাও বুলি কৈছে নহয় দ্বিজবৰক জাত হন্তে উপজয় সৎকৰ্ম চয় নিষিদ্ধ তেজী শুদ্ধ বুদ্ধিৰ এই তাৰমানে আমাক যি মানে শৰণ দিব বা ঈশ্বৰৰ দেখুৱাব বুঢ়াটো এৰি যিটো ভালটো দেখুৱাব সেইটো প্ৰথম গুৰু হৈছে পিতৃ পিতৃ মাতৃ আদি দ্বিতীয় গুৰু হৈছে দ্বিজবৰ বুলি কৈছে ব্ৰাহ্মণসকলৰ কথা এতিয়া কৈছি ব্ৰাহ্মণৰ কথা কৈছি মানে বেদবিলাক পঢ়ি আগতে মানে হৰিৰ নামটো প্ৰচাৰ নাছিল আগতে বেদ কৰ্ম কৰিয়ে মানে তৰৈছিল আৰু সেনেকৈ পিছতহে মানে আহিল কলিত যুগ এইটো আগৰ যুগৰো ক'ব পাৰে এইটো আগৰো ক'ব পাৰে কোনটো কৈছে এতিয়া আমি ধৰিব নোৱাৰোঁ কিন্তু এইটো ব্ৰাহ্মণসকলকে কৈছে পিতৃহিত কৰিয়া তাক পুজিবে আদৰি দেৱৰ মধ্যত যেন মই প্ৰিয় হৰি দেৱতাৰ ভিতৰত যে থাকে ঈশ্বৰ মানে মূল সেনেকৈ এই তিনি গুৰুৰ ভিতৰত তাৰমানে তেওঁ আমাক বাদ দেখুৱায় ইখেনত অলপ হেৰি আছে এখনত কিয় আছে জানো না এখন লেখছি হৈছে এই নবীন চন্দ্ৰ শৰ্মা সেইকাৰণে ব্ৰাহ্মণৰ কথাটো বেছি আমাৰ তাতে নাই আমাৰ তাতে চাব লাগিব আমাৰ তাতে বেলেগকৈ আছে আমাৰ তাতে কাৰণ আমি স্পষ্ট বুজি পাইছোঁ ইয়াতে মানে নবীন চন্দ্ৰই লিখা